ই ৰাইজৰ মতামত দৰ্শায় গতিকে ইয়াত কোনো ধৰণৰ কোনো ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে এই আমাৰ যি বাক স্বাধীনতা আছে তাৰে আমি জুবিন গাৰ্গৰ সত্তাক সন্মান জনাই যিখিনি কামে কৰিছে সেই ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব লাগে যে সকলো লোক একত্ৰিত হৈছে সেইখিনি কিন্তু কোনো জাতি ধৰ্ম ভাষাৰ নিৰ্বিশেষে তেওঁলোকে কিন্তু জুবিন গাৰ্গক ভাল পাই বাবেহে ওলাই আহিছে গতিকে এই কথাটো অলপ চেনচিটিভলি ডিল কৰিবৰ কাৰণে মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত আৰু যি প্ৰক্ৰিয়া চলি আছে SIT সেয়া যাতে নিৰপেক্ষভাৱে হৈ যায় নিভাঁজভাৱে হৈ যায় তাকে আশা কৰোঁ সময় কিবা বান্ধি দিব নেকি নহয় সময় আমি বান্ধি দিয়াটো উচিত নহয় তেওঁলোকে কৈছে তেওঁলোক আৱেগিক হৈ আছে আমি কেৱল আৱেগেৰে চলিলে আমি জুবিন গাৰ্গৰ প্ৰতি ন্যায় নাপামগৈ অকল আৱেগৰ বশৱৰ্তী হৈ চলিলে নহ'ব আৱেগৰ বশৱৰ্তী হৈ যিসকল লোকে যিসকল জুবিন অনুৰাগী আজি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছে যিসকল লোকে আজি এনেকুৱা এটা প্ৰশাসনীয় অৱস্থাৰ সৃষ্টি কৰিছে য'ত তেওঁলোকক দমন কৰিবৰ কাৰণে চৰকাৰে গুলীচালনা কৰিবলগীয়া হৈছে এই ধৰণৰ আৱেগিক কাৰবাৰবিলাকক মই এতিয়া অলপমান ধৈৰ্য ধৰিবলৈ মই অনুৰোধ জনাইছোঁ কাৰণ আইনী প্ৰক্ৰিয়া এটা হ'বলৈ হ'লে আমি ধৈৰ্যৰে ৰ'ব লাগিব আইন ব্যৱস্থাৰ ওপৰত যদি আমাৰ আস্থা নাথাকে তেতিয়াহ'লে তেওঁলোকেও নিয়াৰিকে তেওঁলোকৰ কৰণীখিনি কৰিব নোৱাৰিব আজি যেতিয়া হতাহতি হৈছে বাক্সাৰ নিচিনা জেগাত তাত আমি দেখিবলৈ পাইছোঁ তাত সংবাদকৰ্মী আহত হৈছে সৰ্বসাধাৰণ জনতা আহত হৈছে তাত আমাৰ পুলিচ কৰ্মী আহত হৈছে গতিকে এনেকুৱা ধৰণৰ বস্তু আমাক আমি আইন প্ৰক্ৰিয়াটো কোনো ধৰণৰ সময় বান্ধি দিব বিচৰা নাই তেওঁলোকে নিজৰ সময় লওক খালি আমাক শুদ্ধকে উচিত ৰাজনীতি কৰা কথাও আহি চব প্ৰকৃতিটো এই বস্তুটো আছে প্ৰকৃতিটো এটা বস্তু এটা জীৱ যেতিয়া নাইকিয়া হৈ যায় তাক শেষ কৰিবৰ কাৰণে পৰুৱাৰ পৰা আৰম্ভ কৰি বীজাণু নিজৰ কাম আৰম্ভ কৰি দিয়ে গতিকে সকলোৱে নিজৰ সা সুবিধা চাই কাম কৰিবলৈ চেষ্টা কৰিবই কিন্তু আমাৰ কেৱল দায়িত্ব হৈছে আমি আমাৰ লক্ষ্যত স্থিৰ হ'ব লাগিব আমাক যি ন্যায় প্ৰক্ৰিয়াৰ কাৰণে আমি আজি আন্দোলন কৰিছোঁ বা যি ধৰণে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সেই অব্যাহত থকা লক্ষ্য আমাৰ স্থিৰ হওক কোনো ধৰণৰ কথাত যাতে কোনো বিচলিত নহয় এনেধৰণৰ প্ৰতিমূৰ্তি দেশৰ স্থাপন হ'ব মই ক'লো যাৰ যাৰ সামৰ্থ্য আজি এই অঞ্চলৰ ৰাইজে নিজে দান বৰঙণিৰে তেওঁলোকে এটা ইয়াত স্থাপন কৰিছে সেইটো এটা সুন্দৰ শলাগ ল'বলগীয়া আৰু যাৰ আজি তেওঁলোকৰ সেই সদিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি মই আহি উপস্থিত হৈছোঁ গতিকে কথা হৈছে যে সেইবিলাক কৰি থাকক কিন্তু মই ৰাইজৰ মানুহখিনি অসমৰ ৰাইজক কেৱল এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ যে জীৱনৰ মৃত্যুটো আমি যিমান বেছি আমি শোক প্ৰকাশ কৰিছোঁ তাতকৈ বেছি আচলতে জুবিনৰ জীৱনটো উদযাপন কৰিবলৈ শিকিব লাগে তেওঁৰ যিবোৰ আদৰ্শ প্ৰকৃতি প্ৰেম গছৰ প্ৰতি ভাল পোৱা তেওঁ যে অধ্যয়ন কৰিবলৈ কৈছে অসমীয়া জাতিটোক তেওঁ যে গামোচাৰে যে জাতিৰ উদ্ধাৰ নহয় বুলি কৈছে এই কথাবোৰত অলপমান গুৰুত্ব দিয়ক জীৱনটো উদযাপন কৰক মৃত্যুৰ শোক প্ৰকাশ কৰাতকৈ এইযোৰ বেছি উপস্থিত জনগোষ্ঠীক অসমৰ ব্যক্তিত্ব সেইকাৰণে অসমৰ জাতীয় তেওঁৰ নামত তেওঁ শিল্পীৰ নতুন জুবিনক ৰাজনীতি কৰা যুদ্ধ নহয় ৰাজনীতিবিদ সকলো যুদ্ধ নহয় জুবিনক সমগ্ৰ বিশ্বই আশা কৰিছে ৰাইজ দিবলৈ ন্যায় পালন কৰিবলৈ আৰু তেওঁ পাব লাগে আমি সেইটোকে কামনা এইটো কিছুমান নিয়ম আছে কাৰণ এজন মানুহ মৃত্যু হৈছে তাকো বিদেশত হৈছে বিদেশত হৈ তেওঁ আকৌ আনি বিদেশৰ পৰা ভাৰতবৰ্ষলৈ সময় ল'ব নিয়ালে তেতিয়া ৰায়টো তেতিয়া আমি পাম বুলি আশা কৰিছোঁ তেওঁ ৰায়টো পাবই লাগিব মৃত্যুৱে যাতে অমৰ হওক অসমবাসীৰ কাৰণে বিশ্ববাসীৰ কাৰণে সেইটোৱে মই কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত